নমস্কাৰ মই বিকাশ আপোনালোকে চাই আছে দৃষ্টিকোণ আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো আমাৰ আগৰটো ভিডিঅ'ত আমি আলোচনা কৰিছিলো হাই ব্লাড প্ৰেছাৰৰ ওপৰত অৰ্থাৎ উচ্চ ৰক্তচাপৰ বিষয়ে আৰু উচ্চ ৰক্তচাপৰ বিষয়ে এই কাৰণে আলোচনা কৰিছিলো কাৰণ সমাজত আসলতে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতাৰ যথেষ্ট দৰকাৰ কাৰণ সজাগতা নোহোৱাৰ কাৰণে নীৰৱ ঘাতক হৈ উচ্চ ৰক্তচাপে আমাৰ মৃত্যু পৰ্যন্ত আনিব পাৰে গতিকে আমি তেনেধৰণৰ কিছুমান বিষয়বস্তু আমি বাছি লৈছো যাতে আমাৰ সমাজত যিসকল ৰোগী আছে বা বিভিন্ন ধৰণৰ জনাবুজা ব্যক্তি আছে তেওঁলোকে যাতে সজাগ হৈ ঔষধ সেৱন কৰিব পাৰে আৰু বিভিন্ন বেমাৰৰ পৰা নিজক বচাই ৰাখিব পাৰে আজিৰ বিষয়টো হৈছে প্ৰটন পাম্প ইনহিবিটৰ হয় এই ঔষধবিধৰ নাম হয়তো আপোনালোকে শুনিছে প্ৰটন পাম্প ইনহিবিটৰ আৰু এই ঔষধবিধ আপোনালোক সকলোৱে চিনি পায় কাৰণ সাধাৰণতে আপোনালোকে যেতিয়া চিকিৎসকৰ ওচৰলৈ যায় বিভিন্ন ঔষধৰ প্ৰেছক্ৰিপশ্যনৰ লগতে আপোনালোকে দেখিবলৈ পায় যে আপোনালোকক গেষ্ট্ৰাইটিছৰো ঔষধ লিখি দিয়ে আৰু আপোনালোক নিজেও ফাৰ্মাচীলৈ যেতিয়া যায় তেতিয়া বেলেগ নহলেও ফাৰ্মাচীৰ পৰা গেষ্ট্ৰাইটিছৰ ঔষধ কিনি আনে এতিয়া কথাটো হ'ল যে আপোনালোকে যে এই গেষ্ট্ৰাইটিছৰ ঔষধসমূহ কিনি আনে নিজাববীয়াকৈ কৈছো দেই কাৰণ যেতিয়া চিকিৎসকে প্ৰেছক্ৰাইব কৰে তেতিয়া আপোনালোকে এটা কোৰ্স হিচাপে 5 দিনৰ ঔষধ দিব পাৰে বা তাতকৈ ততোধিক কিটামান দিনৰ কাৰণে আপোনালোকক প্ৰেছক্ৰাইব কৰিব পাৰে হেতু এটা কোৰ্স হ'ব হয় গতিকে কোৰ্সৰ ঔষধ খালে অসুবিধা নাই কাৰণ অন্যান্য বেমাৰ ঠিক কৰিবলৈ গলে কেতিয়াবা আপোনালোকক এই প্ৰটন পাম্প ইনহিবিটৰ লাগে বিশেষকৈ চিকিৎসকে যদি NSAIDs অৰ্থাৎ নন ষ্টেৰয়েডাল এন্টি ইনফ্লেমেটৰী ড্ৰাগ যেনে পেৰাচিটামল আইবুপ্ৰফেন আদি বিভিন্ন বেমাৰত প্ৰেছক্ৰাইব কৰে তেতিয়া হলে পেণ্টোপ্ৰাজল ৰেবিপ্ৰাজল অমিপ্ৰাজলৰ দৰে প্ৰটন পাম্প ইনহিবিটৰ বা চমুকৈ PPI ব্যৱহাৰ কৰে আৰু এই কাৰণে তেওঁলোকে এই ঔষধকেইটা ব্যৱহাৰ কৰে কাৰণ আইবুপ্ৰফেন পেৰাচিটামল আদি ঔষধে আসলতে গেষ্ট্ৰাইটিছৰ সৃষ্টি কৰিব পাৰে এচিডিটি সৃষ্টি কৰিব পাৰে গতিকে সেই গেষ্ট্ৰাইটিছ বা এচিডিটি সৃষ্টি যাতে নহয় তাৰ কাৰণে প্ৰটন পাম্প ইনহিবিটৰ ব্যৱহাৰ সাধাৰণতে আমি যেতিয়া গেষ্ট্ৰাইটিছ বা এচিডিটিৰ কথা কওঁ তিনিবিধ ঔষধৰ কথা মনলৈ আহে প্ৰথম বিধ হৈছে এন্টাসিড দ্বিতীয় বিধ হৈছে H2 ব্লকাৰ আৰু আন এবিধ হৈছে PPI এন্টাসিড যেতিয়া চিকিৎসকে প্ৰেছক্ৰাইব কৰে এন্টাসিড খোৱাৰ ফলত 1-2 ঘণ্টাৰ কাৰণে বেমাৰৰ পৰা উপশম পোৱা যায় তাৰ পিছত H2 ব্লকাৰ যেতিয়া চিকিৎসকে প্ৰেছক্ৰাইব কৰে সেই ঔষধবিধ আমি ৰাতি ব্যৱহাৰ কৰিব পাৰো আৰু সেই ঔষধবিধৰ সাধাৰণতে 12 ঘণ্টা মানহে কাম যিটো ঔষধৰ কথা আমি আলোচনা কৰি আছো প্ৰটন পাম্প ইনহিবিটৰ বা বিশেষকৈ PPI বুলি যিটো কৈছো পেণ্টোপ্ৰাজল অমিপ্ৰাজল বা ৰেবিপ্ৰাজল এছমিপ্ৰাজল আদি ঔষধসমূহ যেতিয়া আমি ব্যৱহাৰ কৰো এই ঔষধসমূহ 24 পৰা 36 ঘণ্টালৈকে কাম কৰে আৰু এই ঔষধসমূহৰ এই যে লং ডিউৰেশ্যনলৈকে কাম কৰা যিটো মেকানিজম তাৰ কাৰণে এই ঔষধটো যথেষ্ট পপুলাৰ আমাৰ সকলোৰে মাজত এতিয়া কথাটো হ'ল আমি এই ঔষধবিধ কেতিয়া গ্ৰহণ কৰিব লাগে আৰু সেই কথাটো আমি জানিব লাগিব কাৰণ আমি সাধাৰণতে যিকোনো এবিধ ঔষধ ব্যৱহাৰ কৰোতে আমি ভাবি নাচাওঁ যে ঔষধবিধ খাইহে আছো ইয়াৰ সাইড এফেক্ট কিবা আছে নে নাই আমি সাধাৰণতে এইটো কথাও জানো যে যিকোনো এবিধ ঔষধ খাওঁতে আমাৰ সাইড এফেক্ট থাকিবই সেই ঔষধৰ সাইড এফেক্ট থকা বুলি গম পাইও আমি ঔষধবিধ গ্ৰহণ কৰি থাকো সাধাৰণতে কিছুমান ঔষধ আছে যিবিলাক ঔষধ গ্ৰহণ কৰিলে লগে লগে সাইড এফেক্টসমূহ দেখা নিদিয়ে সেই ঔষধসমূহ গ্ৰহণ কৰাৰ ফলত আমি উপশম লাভ কৰোঁ যথেষ্ট আমাৰ শৰীৰটো ভালে থাকে কিন্তু আমি সেই ঔষধবিধ যদি বছৰ ধৰি ব্যৱহাৰ কৰোঁ বা সদায় আমি ৰাতিপুৱা শুই উঠিয়ে যদি এটা গেষ্ট্ৰিকৰ টেবলেট খাওঁ তেতিয়া আমাৰ শৰীৰত কি ক্ষয়ক্ষতি হ'ব পাৰে সেই বিষয়ে আমি জনা উচিত আমাৰ মাজৰ বহুতে এই বিষয়ে নাজানে যে গেষ্ট্ৰাইটিছৰ বা এচিডিটিৰ কাৰণে ব্যৱহাৰ কৰা এই PPI সমূহে বিশেষকৈ পেণ্টোপ্ৰাজল অমিপ্ৰাজল বা ৰেবিপ্ৰাজল এছমিপ্ৰাজল আদি টেবলেটসমূহে আমাৰ কি ক্ষতি কৰিব পাৰে এই কথাটো বহুতেই নাজানে যাৰ কাৰণে এই ঔষধবিধ অবাধে ব্যৱহাৰ কৰা হৈছে আৰু ভৱিষ্যতে হ'ব পৰা বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবলৈ যে আমি এই ঔষধবিধ কেৱল মাত্ৰ চিকিৎসকে প্ৰেছক্ৰাইব কৰিলেহে খাব লাগে সেই কথাটো আমি নাজানো আৰু যাৰ সজাগতাৰ অভাৱৰ ফলত আমি এই ঔষধবিধ অবাধে ব্যৱহাৰ কৰি আছো আমি সাধাৰণতে যেতিয়া এখন ফাৰ্মাচীলৈ যাওঁ আমি ফাৰ্মাচীৰ সেলসম্যানজনক কওঁ যে আমাৰ এচিডিটি হৈছে বা
হাৰ্ট বাৰ্ণ হৈছে গতিকে পেণ্টোপ্ৰাজল এটা দিয়া বা এক পাত্তা ৰেবিপ্ৰাজল দিয়া বা অমিপ্ৰাজল দিয়া এনেকৈ ধৰণৰ আমি কথা কওঁ আমি নিজে নিজৰ চিকিৎসক হৈ যাওঁ আমাৰ শৰীৰত কি হৈ আছে আমি গম নাপাওঁ কিন্তু বিভিন্ন ধৰণৰ আমি লক্ষণসমূহৰ কথা ক'ব আৰম্ভ কৰোঁ আৰু সেই লক্ষণসমূহৰ কথা কৈয়ে আমি নিজেই সেই ঔষধবিধ অৰ্থাৎ পেণ্টোপ্ৰাজল ৰেবিপ্ৰাজল বা অমিপ্ৰাজলৰ নামটো লৈ আমি সেই ঔষধবিধ বিচাৰিবলৈ আৰম্ভ কৰোঁ এতিয়া কথাটো হ'ল প্ৰথম কথাটো হ'ল আমি যেতিয়া এখন ফাৰ্মাচীলৈ যাওঁ ফাৰ্মাচীখনত কোন বহি থাকে সেই কথাটো আমি চাব লাগিব ফাৰ্মাচীত বিশেষকৈ আজিৰ তাৰিখত ফাৰ্মাচিষ্ট নাথাকে ফাৰ্মাচিষ্টৰ ঠাইত থাকে একোজন সেলসম্যান গতিকে যেটো ফাৰ্মাচিষ্টৰ অভাৱ আমাৰ অসম তথা ভাৰতবৰ্ষত আছে গতিকে ফাৰ্মাচিষ্টৰ অভাৱত আমি প্ৰপাৰ কাউন্সেলিঙৰ অভাৱ অনুভৱ কৰোঁ আৰু প্ৰপাৰ কাউন্সেলিং নোহোৱাৰ কাৰণে আমি জধে মধে পিপিআই ব্যৱহাৰ কৰোঁ সাধাৰণতে আমি যদি কোনো ব্যক্তিক বুজাবলৈ চেষ্টা কৰোঁ যে সদায় আপোনালোকে পিপিআই অৰ্থাৎ পেণ্টোপ্ৰাজল অমিপ্ৰাজল ৰেবিপ্ৰাজলসমূহ নাখাব কাৰণ এনে ধৰণৰ ঔষধ আমি আপোনালোকে যদি সদায় গ্ৰহণ কৰে তেতিয়াহ'লে এক সিভিয়াৰ কিছুমান বেমাৰ আপোনালোকৰ শৰীৰত দেখা দিব হয়তো সেই বেমাৰসমূহ হোৱাৰ সময়ত আপোনালোকৰ মনত নাথাকিব যে সেই বেমাৰসমূহ কিয় হৈছে বা কোনবিধ ঔষধৰ কাৰণে আমাৰ সেই বেমাৰসমূহ হৈছে সেই কথাটো আপোনালোকৰ হয়তো মনত নাথাকিব পেণ্টোপ্ৰাজল অমিপ্ৰাজল বা ৰেবিপ্ৰাজল আমি সদায় যেতিয়া সেৱন কৰোঁ তাৰ ফলত হ'ব পৰা সাইড এফেক্টসমূহৰ বিষয়ে প্ৰথম কথাটো হৈছে যে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সাইড এফেক্ট দেখা দিয়ে আৰু তাৰ ভিতৰত কমন সাইড এফেক্ট হৈছে হেডেক অৰ্থাৎ মূৰ বিষোৱা মূৰ ঘূৰোৱা ভাগৰ লগা আদি বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে আমাৰ শৰীৰটোত আসলতে যথেষ্ট বেলেন্স হৈ থাকে কিন্তু এই প্ৰটন পাম্প ইনহিবিটৰৰ দৰে কিছুমান ঔষধ যেতিয়া আমি গ্ৰহণ কৰোঁ তেতিয়া সেই বেলেন্স শৰীৰটো ইমবেলেন্স হৈ যায় এই বিষয়ে মই কিছুমান কথা আপোনালোকক ক'ব ওলাইছোঁ বিশেষকৈ যেতিয়া এই ঔষধবিধ ব্যৱহাৰ কৰা হয় বা চিকিৎসকে যেতিয়া ঔষধবিধ দিয়ে তেতিয়া তেওঁলোকে এটা কথা লক্ষ্য কৰে যে যেতিয়া আমাৰ এই হাৰ্ট বাৰ্ণ যে হৈ আছে এচিডিটি যে হৈ আছে কিয় হৈ আছে আমাৰ ডাইজেষ্টিভ যেটো সিস্টেম আছে বা ষ্টমাক আছে আমাৰ যেটো ষ্টমাকত এবিধ এচিড উৎপন্ন হয় তাৰ নাম হৈছে হাইড্ৰক্লৰিক এচিড আৰু সেই হাইড্ৰক্লৰিক এচিডে আমাৰ আসলতে খাদ্য হজম কৰাত যথেষ্ট সহায় কৰে আৰু সেই এচিডবিধ যেতিয়া অত্যাধিক পৰিমাণত সিক্ৰেশন হৈ থাকে তেতিয়া আমাৰ হাৰ্ট বাৰ্ণ হয় এচিডিটি হয় আৰু সেই হাৰ্ট বাৰ্ণ এচিডিটি কমাবৰ কাৰণে আমি পিপিআই গ্ৰহণ কৰোঁ আৰু পিপিআই গ্ৰহণ কৰাৰ পিছত হাইড্ৰক্লৰিক এচিড যেটো সিক্ৰেশন হয় সেই সিক্ৰেশন যথেষ্ট পৰিমাণে কমি যায় কমি যোৱাৰ ফলত আমাৰ এই বেমাৰৰ পৰা আমি সাময়িকভাৱে উপশম লাভ কৰোঁ কিন্তু ইয়াৰ পিছত কি হ'ব পাৰে সেই কথাটো অলপমান বুজিবলৈ চেষ্টা কৰক যদি আমি সদায় এই পিপিআই ব্যৱহাৰ কৰোঁ বা আমাৰ এই হাইড্ৰক্লৰিক এচিড নামৰ যেটো গেষ্ট্ৰিক এচিড সিক্ৰেশন আছে সেই এচিডটো যদি আমি সিক্ৰেশন বন্ধ কৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে এই এচিডটোৱে আমাৰ ডাইজেশ্যনত যথেষ্ট সহায় কৰে আমি যিখিনি খাদ্য খাওঁ সেই খাদ্য ভাঙি ডাইজেশ্যনত সহায় কৰে গতিকে যেতিয়া এই এচিডটো সিক্ৰেশন বন্ধ হ'ব তেতিয়া আমাৰ খাদ্যত থকা ভিটামিন B12 যে থাকে সেই ভিটামিন B12 আমাৰ শৰীৰে নাপাব কাৰণ ডাইজেশ্যনে নহ'ব ডাইজেশ্যন নহ'লে বা শৰীৰ এই খাদ্যখিনি যেতিয়া ভাঙি নাযাব তেতিয়া ভিটামিন B12টো যেতিয়া আমাৰ শৰীৰে এবজৰ্ব নকৰিব তেতিয়াহ'লে আমাৰ শৰীৰত ভিটামিন B12ৰ এক ভয়ংকৰ ডিফিচিয়েন্সি দেখা দিব আৰু ভিটামিন B12ৰ ডিফিচিয়েন্সি হ'লে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে তাৰ ভিতৰত প্ৰথম যদি আমি ক'ব যাওঁ এটা কমন বেমাৰ আছে মূৰ বিষোৱা তাৰ পিছতে এনিমিয়া হ'ব পাৰে সংবেদনশীলতা তাৰ পিছত ভাগৰ লগা আজিকালি বিভিন্ন ধৰণৰ বেমাৰসমূহ আমাৰ ৰোগীসকলে কয় যে স্যাৰ মোৰ ভাগৰ লাগিছে মোৰ অমুক হৈছে তমুক হৈছে কিন্তু আমি এই বেমাৰসমূহৰ যেটো হিষ্ট্ৰীটো নোচোৱাকৈ আমি ঔষধসমূহ সেৱন কৰোঁ বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰোঁ তাৰ ফলত কিমান কি ক্ষতি হ'ব পাৰে সেই বিষয়ে আমি কিছুমান কথা নিশ্চয়কৈ জানিব লাগে এই যে ৰোগীৰ ভাগৰ লাগে বা ৰোগীৰ হাড়ৰ বেমাৰ হয় হাড়ৰ বিষ হয় তাৰ কাৰণো কিন্তু কৰবাত পিপিআই বা এই পেণ্টোপ্ৰাজল বা অমিপ্ৰাজল বা ৰেবিপ্ৰাজলৰ দৰে ঔষধে হয় কিয় কৈছোঁ কাৰণ পিপিআই অত্যাধিক ব্যৱহাৰে আমাৰ যিখিনি হাড় আছে এই হাড়ত
কেলছিয়ামৰ এবজৰ্পশ্যনটো কমাই দিয়ে, যাৰ ফলত বন ফ্ৰেকচাৰ হয়, অৰ্থাৎ অস্টিঅ'পৰচিছ দেখা দিয়ে। আৰু অস্টিঅ'পৰচিছ যেতিয়া দেখা দিব তেতিয়া আমাৰ হাড়ৰ যথেষ্ট বিষ হ'বলৈ আৰম্ভ কৰে। আৰু যেতিয়া PPI অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা হয় তেতিয়া আইৰণৰ পৰিমাণটো কমি যায়, হিমোগ্লোবিন কমি যায়, RBC চেল যিবিলাক আছে RBC চেলৰ ফৰ্মেশ্যন কমি যায়, যাৰ ফলত আমাৰ ভাগৰ অনুভৱ হয়। কাৰণ এইটো এটা এনিমিয়াৰ এটা লক্ষণ। ভাগৰ অনুভৱ হোৱাটো হিমোগ্লোবিন কম হয়, হিমোগ্লোবিন কম হোৱাৰ ফলত ভাগৰ অনুভৱ হয়। আৰু এই হিমোগ্লোবিন কম হোৱাৰ ফলত যি ভাগৰ অনুভৱ হৈছে তাৰ কিন্তু বেকবনত বা হিষ্ট্ৰীত এই PPI নামৰ ঔষধবিধো থাকিব পাৰে। গতিকে আমি চকু বন্ধ কৰি অবাবতে এনেধৰণৰ ঔষধসমূহ সেৱন কৰিলে কি কি অসুবিধা সৃষ্টি হ'ব পাৰে সেই বিষয়ে অলপ হ'লেও সজাগ হোৱাটো যথেষ্ট জৰুৰী। আমি যেতিয়া PPI অভাৰড'জ ব্যৱহাৰ কৰোঁ বা বেছিকৈ ব্যৱহাৰ কৰোঁ, আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমতো কিছুমান ক্ষতি হ'ব পাৰে, আমাৰ মেমৰি লছ হ'ব পাৰে। দ্বিতীয়তে আমাৰ যিটো কিডনি আছে, কিডনিত যথেষ্ট পৰিমাণৰ ক্ষতি হ'ব পাৰে, যাক ক্ৰনিক কিডনি ডিজিজ বুলি কোৱা হয়। আৰু আমাৰ হাৰ্টৰো বেমাৰ হ'ব পাৰে, বিশেষকৈ এৰিথমিয়া হ'ব পাৰে, ষ্ট্ৰ'ক, বিভিন্ন বেমাৰ হ'ব পাৰে প্ৰটন পাম্প ইনহিবিটৰ বা এনেধৰণৰ পেণ্ট'প্ৰাজল, অমিপ্ৰাজল বা ৰেবিপ্ৰাজলৰ অত্যাধিক ব্যৱহাৰৰ বাবে। আমাৰ সাধাৰণতে ৰোগীসমূহে কিছুমান বেমাৰ লৈ আমাৰ ওচৰলৈ আহে, বিশেষকৈ আমাৰ যিটো মাচল আছে, যিটো মাংসপেশী আছে, মাংসপেশীৰ বিষ বা মাংসপেশীৰ দুৰ্বল হোৱাৰ কথা কয়, ভাগৰ লগা বুলি কয়, মূৰ ঘূৰোৱা বুলি কয়। এনেধৰণৰ কিছুমান যেতিয়া বেমাৰ আপোনালোকে দেখিবলৈ পাব বা লক্ষণসমূহ আপোনালোকে শুনিবলৈ পাব, তেতিয়া আপোনালোকৰ মনলৈ এটা কথা অহা উচিত বা আপোনালোকে সেই ৰোগীজনক এটা কথা সোধা উচিত যে আপুনি লং টাৰ্মত PPI অৰ্থাৎ পেণ্ট'প্ৰাজল, অমিপ্ৰাজল, ৰেমিপ্ৰাজল ব্যৱহাৰ কৰি আহিছে নেকি। যদি এনেধৰণৰ ঔষধ গ্ৰহণ কৰি আহিছে তেতিয়াহ'লে এই ঔষধসমূহে কিন্তু আপোনালোকক যথেষ্ট ক্ষতি কৰিব পাৰে। গতিকে এই ঔষধসমূহ অতি সোনকালে আপোনালোকে ডক্তৰৰ পৰামৰ্শ নোহোৱাকৈ খোৱাটো বন্ধ কৰি দিব লাগে। এতিয়া আমি PPI বা প্ৰটন পাম্প ইনহিবিটৰ কোনসকল ৰোগীক দিব লাগিব বা কোনসকল ৰোগীক দিব নালাগে সেই বিষয়ে কিছু কথা জানিব লাগিব। যিসকল ৰোগী ইতিমধ্যে ভিটামিন B12ৰ ডেফিচিয়েঞ্চিত ভোগে, যিসকলে ভিটামিন B12ৰ ডেফিচিয়েঞ্চিৰ ফলত লক্ষণ কিছুমান দেখা দিয়ে, হিমোগ্লোবিনৰ পৰিমাণ যিসকল ৰোগীৰ যথেষ্ট কম, সেইসকল ৰোগীৰ যদি আমি PPI ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেই ভিটামিন B12ৰ ডেফিচিয়েঞ্চিটো যথেষ্ট পৰিমাণে বাঢ়ি যাব, যাৰ ফলত যথেষ্ট ভয়ানক এটা ছাইড এফেক্ট দেখা দিব পাৰে। যিসকল ৰোগীৰ ইতিমধ্যে বোন ডেঞ্চিটি বা কেলছিয়ামৰ এবজৰ্পশ্যন কমি যায়, সেইসকল ৰোগীক আমি যদি PPI বহুত সেৱন কৰিবলৈ দিওঁ তেতিয়াহ'লে তেওঁলোকৰ অস্টিঅ'পৰচিছ বাঢ়ি যাব পাৰে। বিশেষকৈ আমি যদি অল্ড এজ গ্ৰুপৰ যিখিনি মানুহ আছে, বিশেষকৈ 60 ইয়াৰ্ছৰ ওপৰৰ যিখিনি ব্যক্তি আছে, তেওঁলোকক যদি আমি প্ৰটন পাম্প ইনহিবিটৰ আমি লং টাৰ্মলৈকে খাবলৈ কওঁ তেতিয়াহ'লে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কাৰণ বয়সস্থ মানুহ এজনৰ সাধাৰণতে হাড়ৰ কেলছিয়ামৰ যিটো এবজৰ্পশ্যন যথেষ্ট কমি যায়, আৰু যাৰ ফলত অস্টিঅ'পৰচিছ নামৰ বেমাৰবিধ তেওঁলোকৰ ইতিমধ্যে থাকে, হাড়ৰ বিষ থাকে। গতিকে তেনেকুৱা ধৰণৰ পেচেণ্টক যদি আমি PPI বা পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল আদিৰ দৰে ঔষধ খাবলৈ দিওঁ তেতিয়াহ'লে অস্টিঅ'পৰচিছ বাঢ়ি যাব। আপোনালোকে দেখিলে যে কেনেকুৱা ধৰণৰ মেজৰ ছাইড এফেক্ট কিছুমান আমাৰ শৰীৰত ভৱিষ্যতে হ'ব পাৰে এই ধৰণৰ ঔষধ লং টাৰ্ম ব্যৱহাৰ কৰাৰ ফলত। গতিকে এই আমাৰ যিটো অভ্যাস, ফাৰ্মাচীলৈ গৈ ঔষধ সেৱন কৰা, নিজাববীয়াকৈ ঔষধ সেৱন কৰা, এই অভ্যাসসমূহ আমি লাহে লাহে কমাব লাগিব। কাৰণ আমি আজি এটা দুটাকৈ খাই এবছৰ দুবছৰ অলপমান উপশম পাবৰ কাৰণে আমি যদি পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল বা অমিপ্ৰাজলৰ দৰে ঔষধসমূহ যদি আমি সেৱন কৰোঁ তেতিয়াহ'লে সেই ঔষধসমূহে আমাক ভৱিষ্যতে বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি সাধন কৰিব পাৰে। ফাৰ্মাচীত গৈ নিজাববীয়াকৈ ঔষধ সেৱন কৰোঁ, চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ যে আমি PPI ব্যৱহাৰ কৰি আছোঁ, তাৰ ফলত যিবিলাক বেমাৰ আমাৰ ভৱিষ্যতে হ'ব পাৰে সেই বেমাৰসমূহৰ পৰা যাতে আমি হাত সাৰি থাকিব পাৰোঁ তাৰ কাৰণে আমি সজাগ হোৱা উচিত। আৰু সেই সজাগ হোৱাৰ উদ্দেশ্যে আজি এই ভিডিঅ'টি আমি প্ৰস্তুত কৰিছোঁ। আমি প্ৰটন পাম্প ইনহিবিটৰ বা এই পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল বা অমিপ্ৰাজলৰ দৰে ঔষধ সেৱন কৰিব লাগিব যেতিয়া আমাৰ দৰকাৰ হয়। যদি আমাৰ শৰীৰত কোনো ধৰণৰ দৰকাৰে নাই সেই ঔষধবিধৰ, তেতিয়া আমি তাক ব্যৱহাৰ কৰাটো উচিত নহয়। আৰু
এনেকুৱা কিছুমান মানুহ দেখা পাইছোঁ যিসকলে সদায় প্ৰটন পাম্প ইনহিবিটৰ বা এই পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল বা অমিপ্ৰাজলৰ দৰে ঔষধ ৰাতিপুৱা খালী পেটত ব্যৱহাৰ কৰে। তেওঁলোকে লং টাৰ্ম ব্যৱহাৰ কৰাও দেখিছোঁ আৰু এনেধৰণৰ ব্যক্তিসকলে অতি সোনকালে এই ঔষধবিধৰ ব্যৱহাৰ বন্ধ কৰিব লাগে আৰু যদি কিবা অসুবিধাৰ পাই আছে তেতিয়াহ'লে চিকিৎসকক লগ ধৰি তেওঁলোকৰ অসুবিধাসমূহ ক'ব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেওঁলোকে নিৰ্দিষ্ট পৰিমাণৰ ঔষধহে খাব লাগে, কাৰণ অভাৰড'জ হোৱাৰ লগে লগে যিকোনো বেমাৰে দেখা দিব পাৰে আৰু অভাৰড'জৰ পৰা বচাবলৈ হ'লে আমি সদায় চিকিৎসক বা ফাৰ্মাচিষ্টৰ লগত কাউন্সেলিং কৰিব লাগিব আৰু অভাৰড'জে বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি সাধন কৰিব পাৰি বুলি মই ইতিমধ্যে আপোনালোকক এই ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে মই ভাবোঁ মোৰ এইখিনি কথাই অলপমান হ'লেও আপোনালোকক সহায় কৰিব আৰু আপোনালোকে যিমান পাৰে সিমান কম পৰিমাণৰ PPI গ্ৰহণ কৰা হ'ব পৰা এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকি যাতে নিজেও ভালে থাকে আৰু ভৱিষ্যতে যাতে সমাজখনৰ বিভিন্ন ধৰণৰ ব্যক্তিসকলেও যাতে ভালে থাকে তাৰ কাৰণে যাতে সজাগতা সৃষ্টি কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। ধন্যবাদ।